যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিবা তেওঁলোকে নিশ্চয় জানা যে তোমালোকৰ ফেব্ৰুৱাৰীৰ 15 তাৰিখ মানৰ পৰা পৰীক্ষা মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা ষ্টাৰ্ট হ'ব। তো এতিয়া তোমালোকে যদি দিন হিচাপে গণনা কৰা তেতিয়া তোমালোকৰ হাতত মাত্ৰ 40 দিন আছে আৰু এই 40 দিন তোমালোকে ভালকে পঢ়ি 85ৰ পৰা আৰম্ভ কৰি 95 লৈকে পাৰ্চেন্টেজ তোমালোকে কৰিব পাৰিবা। কিন্তু তাৰ এটা সঠিক কৌশল আছে। তো তোমালোকৰ বাবে আমি আজি 40 দিনৰ গোপন কৌশল এটা লৈ আহিছো আৰু এই গোপন কৌশলটো যদি তোমালোকে ফলো কৰা তেনে তোমালোকে মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পাৰিবা। আৰু এই 40 দিনৰ গোপন কৌশল তোমালোকে ফলো কৰিলে 0%ৰ পৰা 85% লৈকে তোমালোকে লাভ কৰিব পাৰিবা মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত। কিন্তু তাত তোমালোকৰ কিছুমান চৰ্ত আছে যিবিলাক তোমালোকে মানি চলিব লাগিব আৰু সেই মতে যদি তোমালোকে চলা সেই মতে তোমালোকে ষ্টাডি কৰা তেতিয়া কিন্তু তোমালোকে 0%ৰ পৰা 85% পোৱাটো সম্ভৱ হয়। তো তাৰ কাৰণে তোমালোকে তিনিটা ৰুলছ ফলো কৰিব লাগিব। প্ৰথমটো হ'ল ফলো প্ৰপাৰ ৰুটিন, তোমালোকে প্ৰপাৰ ৰুটিন ফলো কৰিব লাগিব। ছেকেণ্ড হৈছে এভইড ছ'চিয়েল মিডিয়া এভইড কৰিব লাগিব। এণ্ড লাষ্ট হৈছে মেক ষ্টাডি প্লেন। তো এই তিনিটাৰ বিষয়ে আমি ধুনীয়াকৈ এক্সপ্লেইন কৰি দিম কেনেকৈ কি কৰিব লাগিব। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চোৱা, তোমালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় এই ভিডিঅ'টো। তো ইয়াতে প্ৰথম তোমালোকৰ আছিলে প্ৰপাৰ ৰুটিন তোমালোকৰ 24 ঘণ্টাৰ ভিতৰত 8 ঘণ্টা টোপনি, 10 ঘণ্টা পঢ়া, 6 ঘণ্টা অন্যান্য। এই ৰুটিনটো তোমালোকে 40 দিন ফলো কৰিব লাগিব। এতিয়া তোমালোকে ক'ব পাৰা যে 8 ঘণ্টা টোপনি, 10 ঘণ্টা পঢ়া, 6 ঘণ্টা অন্যান্য এইকেইটা কেনেকৈ আমি কি কৰিম। তো এই ঘণ্টাকেইটা তোমালোকে ফলো কৰাৰ সঠিক নিয়মো আমি ক'বলৈ গৈ আছোঁ। তাৰপিছত তোমালোকৰ নেক্সট কি আছিলে এভইড ছ'চিয়েল মিডিয়া। ছেকেণ্ড আছিলে ছ'চিয়েল মিডিয়া। তো ছ'চিয়েল মিডিয়া মানে তোমালোকৰ বহুত ষ্টুডেণ্ট আছে বৰ্তমান ফ্ৰী ফায়াৰ পাবজি এইবিলাক গেমছত পূৰা তেওঁলোকে টাইম স্পেণ্ড কৰে। তো তোমালোকে এই 40 দিনৰ বাবে গেমছ এভইড কৰিব লাগিব। নেক্সট এটা মেজৰ প্ৰব্লেম হৈছে ইনষ্টাগ্ৰামৰ পৰাও তোমালোকে হাত সাৰি থাকিব লাগিব। আৰু ফেচবুক, ইউটিউব আৰু বহুতে কি আছে ফ্ৰেণ্ডলে মেছেজ কৰি থাকে বা কল কৰি থাকে, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড সেইবিলাক ৰিলেশ্যনশ্বিপৰ পৰা তোমালোকে 40 দিনৰ বাবে একদম দূৰত থাকিব লাগিব, এভইড কৰিব লাগিব এইবিলাক। তেতিয়াহে তোমালোকে সঠিকভাৱে এই 40 দিন পঢ়া শুনা কৰিব পাৰিবা। তো তোমালোকে ছ'চিয়েল মিডিয়াটো বুজি পাইছা, গেমছৰ এভইড, ইনষ্টাগ্ৰাম এভইড কৰিব লাগিব, ফেচবুক এভইড আৰু অলাগতিয়াল মেছেজবোৰ কৰি কাৰো লগত টাইম স্পেণ্ড কৰি নাথাকিবা। লগতে ইউটিউবটো তোমালোকে ইউজ কৰিব পাৰা যদি পঢ়াৰ ক্ষেত্ৰত ইউজ কৰা। বহুতে আছে ইউটিউবৰ পৰা ক্লাছবিলাক চাই বা বহুতে আছে এতিয়া প্ৰি ফাইনেল এক্সাম যেনেকৈ আমাৰ চেনেলতে প্ৰতিটো ডিষ্ট্ৰিক্টৰে প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰবিলাক আমি ছল্ভ কৰি দি আছোঁ। তো তোমালোকে তেনেকুৱা ৱেত চাব পাৰা মোবাইলটো। কিন্তু তোমালোকে মোবাইলটো লৈ যদি পঢ়াৰ অলপ 5 মিনিট ভিডিঅ' চাই 10 মিনিট আধা ঘণ্টা তোমালোকে ইনষ্টাগ্ৰাম ফেচবুক চাইট ফুৰা তেতিয়া কিন্তু তোমালোকৰ নহ'ব। 40 দিনত তোমালোকে কেতিয়াও নোৱাৰিবা 85% পাবৰ বাবে। তাৰপিছত 3 নম্বৰত আছিলে ষ্টাডি প্লেন। তোমালোকে এই 40 দিনৰ বাবে ষ্টাডি প্লেনটো বনাব লাগিব। ষ্টাডি প্লেনটো তোমালোকৰ বেষ্ট আৰু তোমালোকে যোনটো ষ্টাডি প্লেন বনাবা এই ষ্টাডি প্লেনটো কাকো শ্বেয়াৰ কৰি নাথাকিবা। কাকো শ্বেয়াৰ নকৰিবা কিয় কৈছোঁ, কিয়নো আজিকালি মানুহে কিন্তু মানুহৰ ভালটো নিবিচাৰে। যেতিয়া তুমি তোমাৰ ষ্টাডি প্লেনটো বেলেগক কৈ ফুৰিবা তেতিয়া বেলেগে তোমাক এটা নেগেটিভ এনাৰ্জি দি দিব আৰু সেই নেগেটিভ এনাৰ্জিটোৱে তোমাৰ কনচিয়াছ মাইণ্ডটোক ডেষ্ট্ৰয় কৰি পেলাব, তোমাৰ পঢ়া শুনাৰ প্ৰতি মনোযোগ নাইকিয়া হৈ পৰিব। গতিকে তুমি কি পঢ়ি আছা, আগলৈ কি পঢ়িবা, কি প্লেন বনাইছা, কিমান % কমপ্লিট হ'ল এইবিলাক তোমাৰ ফ্ৰেণ্ডক বা ওচৰ চুবুৰীয়া মানুহক কৈ নুফুৰিবা। তুমি কি পঢ়িছা তুমি নিজে জানা, ভালকৈ পঢ়া, তোমাৰ নিজৰ ভৱিষ্যতৰ কাৰণে পঢ়িবা, কাৰোবাক দেখুৱাবলৈ নপঢ়িবা, নিজৰ ভৱিষ্যতৰ কাৰণে পঢ়িবা। সেইটো হৈছে তোমালোকৰ এটা ইম্পৰ্টেণ্ট পইণ্ট। এতিয়া মই এটা এক্সাম্পল দি বুজাই দিছোঁ। তোমালোকৰ ধৰি লোৱা যিসকলে এইবাৰ মেট্ৰিক দিব তেওঁলোকৰ ছাবজেক্ট আছে ছায়েন্স, মেথছ, আছামিজ, ইংলিছ, ছ'চিয়েল আৰু যাৰ যোনটো ইলেক্টিভ ছাবজেক্ট আছে সেই ইলেক্টিভ ছাবজেক্টটো। তো এতিয়া তোমালোকে ষ্টাডি প্লেনটোত যে আমি কৈছিলোঁ 10 আৱাৰ্ছ ষ্টাডি, তাতে তোমালোকে কেনেকৈ মিলাবা এভৰিডে প্ৰতিদিন তোমালোকে 2 আৱাৰ্ছকৈ ছায়েন্স পঢ়িবা। ছায়েন্স সদায় 2 ঘণ্টা
লগতে তোমালোকে সদায় 2 ঘণ্টা মেথছ মাষ্ট বি প্ৰেক্টিছ কৰিবাই কিয়নো মেথছ হৈছে এটা কনচেপচুৱেল ছাবজেক্ট সায়েন্সো হৈছে এটা কনচেপচুৱেল ছাবজেক্ট সো তোমালোকে মেথছ আৰু সায়েন্স এই দুটা ছাবজেক্ট সদায় 2 ঘণ্টা তোমালোকে দিবাই এই দুটা ছাবজেক্টত নেক্সট তোমালোকৰ আছামিছত তোমালোকে সদায় 1.5 ঘণ্টা দিবা 1.5 ঘণ্টা পঢ়িবা আছামিজ 1.5 ঘণ্টা পঢ়িবা তোমালোকে ইংলিছ লগতে 1.5 ঘণ্টা পঢ়িবা তোমালোকে সোশিয়েল আৰু যাৰ যোনটো ইলেক্টিভ সাবজেক্ট আছে সেই ইলেক্টিভ সাবজেক্টটো তোমালোকে 1.5 ঘণ্টা পঢ়িবা এই 40 দিন এদিনো তোমালোকে স্কিপ কৰিব নোৱাৰিবা 40 দিন একদম কন্টিনিউয়াছলি তোমালোকে 40 ডেজ পঢ়িব লাগিব সদায় 2 ঘণ্টাকে সায়েন্স 2 ঘণ্টাকে তোমালোকে ম্যাথছ প্ৰেক্টিছ কৰিব লাগিব 1.5 ঘণ্টা আছামিজ 1.5 ঘণ্টা ইংলিছ 1.5 ঘণ্টা সোশিয়েল আৰু 1.5 ঘণ্টা তোমালোকে ইলেক্টিভ সাবজেক্টটো পঢ়িব লাগিব টোটাল তোমালোকে পঢ়িব লাগিব 10 ঘণ্টা সদায় তো তোমালোকে 8 ঘণ্টা টোপনি যাবা মাষ্ট বি টোপনি যদি ভালকে নোযোৱা 8 ঘণ্টা 10 ঘণ্টা কিন্তু তোমালোকে পঢ়িব নোৱাৰিবা আৰু 10 ঘণ্টা মাষ্ট বি পঢ়িবা তোমালোকে এটো টাইমিংটো তোমালোকে নিজে সেট কৰি লবা তোমালোকে দিনত ৰাতি মিলাই 10 ঘণ্টা পঢ়িবা যে ৰাতি 10 ঘণ্টা পঢ়িব লাগিব দিনত তেনেকুৱা নহয় দিনে ৰাতিয়ে তোমালোকে 24 ঘণ্টাৰ ভিতৰত 10 ঘণ্টা তোমালোকে পঢ়া শুনাত দিবা বাকি অন্যান্য 6 ঘণ্টাত তোমালোকে গা পা ধোৱা ভাত খোৱা বা তোমালোকে ভাল পোৱা কাম অলপ কৰা খেলা ধুলা কোনোবাই যদি কৰে 10-15 মিনিট হেতু তোমালোকে মিলাই লবা আৰু যদি তোমালোকে 8 ঘণ্টা টোপনি 10 ঘণ্টা পঢ়া আৰু 6 ঘণ্টা অন্যান্য এই ৰুলছটো যদি তোমালোকে ফলো কৰা এই 40 দিন তোমালোকে ভাল এটা ৰিজাল্ট নিশ্চয় কৰিব পাৰিবা তো আৰু এটা কথা হল এতিয়া তোমালোকে বহুতে কিন্তু সিলেবাস কমপ্লিট হোৱা নাই তো সিলেবাস কমপ্লিট হোৱা নাই বা প্ৰি ফাইনাল এক্সামবোৰ যে হৈ আছে হেবৰৰ প্ৰশ্ন পেপাৰ বিলাক কিন্তু তোমালোকে চাব লাগে যেতিয়া তোমাৰ কমপ্লিট সিলেবাস হৈ যাব তেতিয়া তোমালোকৰ প্ৰশ্ন পেপাৰ বিলাক চাবা ডিস্ট্ৰিক্টবোৰত তোমালোকে সব পাৰি যাবা আৰু যাৰ এতিয়া সিলেবাস কমপ্লিট হল অলৰেডি তেওঁলোকে প্ৰশ্ন পেপাৰ পুৰা প্ৰেক্টিছ কৰি থাকিবা আমাৰ চেনেলত বহুতো আমি কমন ভিডিও দি আছো তোমালোকে হেবিলাক ভালকে চাবা সব নপঢ়িলেও হ'ব কিছুমান আছে একদম ইম্পৰ্টেন্ট নহয় হেবিলাক তোমালোকে স্কিপ কৰিবা যিবিলাক বেছি ইম্পৰ্টেন্ট ৰিপিটেড প্ৰশ্ন হেবিলাক তোমালোকে ভালকে আৰু এবাৰ যেহেতু নিউ প্যাটাৰ্নত এক্সাম হ'ব তোমালোকৰ এমসিকিউ বোৰ জানাই অলপ তেনেকে ক্ৰিটিক্যাল লগাই দিব গতিকে তোমালোকে এমসিকিউ খিনি অলপ ভালকে প্ৰেক্টিছ কৰিবা অলপ ভালকে কনসেপ্ট বিলাক ক্লিয়াৰ কৰি চাবলে ট্ৰাই কৰিবা তেতিয়া কিন্তু তোমালোকে এমসিকিউৰ 45ত এমসিকিউ 45 তোমালোকে কৰি আহিব পাৰিবা লগতে তোমালোকে থিওৰি খিনিও বহুত ইম্পৰ্টেন্ট দিবা যেহেতু তোমালোকৰ থিওৰি আৰু এমসিকিউ দুটাতে এক্সট্ৰাকে পাস কৰিব লাগিব এবাৰ যদি তোমালোকে থিওৰিত পাস কৰা এমসিকিউত ফেল কৰা তেতিয়া কিন্তু তোমাক ফেল বুলি কনসিডাৰ কৰিব গতিকে তোমালোকে ভালদৰে কনসেপ্ট বিলাক ক্লিয়াৰ কৰি থিওৰি আৰু এমসিকিউ তাতে গুৰুত্ব দিয়া আৰু তোমালোকৰ যদি সিলেবাস কমপ্লিট হল তেতিয়া তোমালোকে টেষ্ট পেপাৰ চাব পাৰা আৰু সিলেবাস কমপ্লিট নকৰাকে টেষ্ট পেপাৰ চোৱাৰ কোনো কাৰণ নাই আৰু যোনে সিলেবাস কমপ্লিট হলেই প্ৰায় তেওঁলোকে টেষ্ট পেপাৰ প্ৰেক্টিছ কৰা আৰম্ভ কৰি দিয়া আৰু সেই প্ৰশ্ন পেপাৰ বিলাক আমাৰ চেনেলতে ধুনিয়াকে আপলোড কৰা আছে এমসিকিউ বোৰ সলভ কৰি তোমালোকে চাব পাৰিবা তো আজিৰ ভিডিওত তোমালোকৰ বাবে এই আপডেট খিনি আছিল এই ইনফৰমেশন বিলাক আছিল তোমালোকে আশা কৰো ভিডিওটো বহুত হেল্পফুল হৈছে তোমালোকৰ বাবে যদি ভিডিওটো তোমালোকৰ বাবে হেল্পফুল হয় ভিডিওটো লাইক কৰি দিবা লগতে তোমাৰ বন্ধু বান্ধৱৰ হৈতে ভিডিওটো শেয়াৰ কৰি দিবা লগতে আমাৰ চেনেলত যদি আজি নতুন আহিছা আমাৰ চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা থ্যাংক ইউ ফৰ ওয়াচিং